জাগিৰোডত বিজেপিৰ তিৰংগা যাত্ৰা এশ মিটাৰ দৈৰ্ঘ্যৰ পতাকালৈ উলিওৱা তিৰংগা যাত্ৰাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ শেহতীয়াকৈ ভাৰত পাকিস্তানৰ মাজত হোৱা সাময়িক যুদ্ধত ভাৰতীয় সেনাই পাকিস্তানক দিয়া উচিত প্ৰত্যুত্তৰ আৰু এই যুদ্ধত ভাৰতে জয়লাভ কৰাৰ পিছতে সমগ্ৰ দেশত পালন কৰা হৈছে বিজয় উৎসৱ তাৰে অংশ হিচাপে বৃহস্পতিবাৰে জাগিৰোডত উলিওৱা হয় এক বিশাল তিৰংগা শোভাযাত্ৰা জাগিৰোডৰ পৰিদৰ্শন মঙলৰ পৰা উলিওৱা এই বিশাল তিৰংগা যাত্ৰা পৰিভ্ৰমণ কৰে সমগ্ৰ জাগিৰোড অঞ্চল 100 মিটাৰ দৈৰ্ঘ্যৰ তিৰংগা পতাকালৈ উলিওৱা এই যাত্ৰাত অংশ লয় মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু বিজেপি কৰ্মকৰ্তাসকলে তিৰংগা যাত্ৰাত ভাৰত মাতা কি জয় ভাৰতীয় সেনা জিন্দাবাদ পাকিস্তান মুৰ্দাবাদ আদি শ্লোগানেৰে কঁপাই তোলে আকাশ বতাহ আমি সকলোৱে জানো আজিৰ পৰা অলপ দিনৰ আগতে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আহি আমাৰ ভাৰতবৰ্ষৰ পেহেলগামত 26 জন নিৰীহ ব্যক্তিক হত্যা কৰিছিল তাৰ প্ৰতিশোধ আমি ভাৰতীয় সৈন্যই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত লৈছিলোঁ আমি একেদিনাই মাত্ৰ 22 মিনিটৰ ভিতৰত পাকিস্তানৰ 9টা সন্ত্ৰাসবাদীৰ ঘাটি চূৰ্ণ বিচূৰ্ণ কৰি দিবলৈ সক্ষম হৈছিলোঁ আৰু 100তকৈ ওপৰত সন্ত্ৰাসবাদীক আমি হত্যা কৰিবলৈ নিহত কৰিবলৈ আমি সক্ষম হৈছিলোঁ এয়া ভাৰতবৰ্ষৰ কাৰণে বৃহৎ জয় আছিল পাকিস্তানে ভাৰতবৰ্ষক চিজফায়াৰৰ কাৰণে অনুৰোধ কৰিছিল আৰু যিহেতু আমাৰ দেশখন বা আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া শান্তিৰ হকে সদায় গতিকে তেখেতলোকে যিহেতু পাকিস্তানে এক প্ৰকাৰ সাৰেণ্ডাৰ কৰিছিল চিজফায়াৰৰ কাৰণে গতিকে চিজফায়াৰ কৰিছিলে গতিকে এই যুদ্ধত আমাৰ জয় হৈছিলে এই জয়ৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে তিৰংগা যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে কাৰ্যসূচী পালন কৰিছে আজি আমি মৰিগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ আৰু সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট নতুন সংবাদ